কোন কৃষকে লাভ কৰিব 18 নম্বৰ কিস্তিৰ ধন কাৰণ চৰকাৰে কৈছে বহুতো কৃষকৰ নাম কৰ্তন কৰিব 17 নম্বৰ কিস্তিৰ ধন লাভ নকৰা সকলে 18 নম্বৰ কিস্তিৰ ধন লাভ কৰিব নে নাই সেই বিষয়ে আজি ইয়াত আলোচনা কৰিম কি কৰিলে আপুনি 18 নম্বৰ কিস্তিৰ ধন একেলগে পাব আহক ভিডিওটো আৰম্ভ কৰো প্ৰথম আপুনি বেনিফিচিয়াৰী লিষ্টখন চেক কৰিব লাগিব বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম আছে নে নাই চেক কৰাটো অত্যন্ত প্ৰয়োজনীয় যদি আপোনাৰ বেনিফিচিয়াৰী লিষ্টত নাম নাই তেনেহলে আপুনি 18 নম্বৰ কিস্তি কেতিয়াও লাভ নকৰে দ্বিতীয়তে বেনিফিচিয়াৰী ষ্টেটাছত আপোনাৰ কি ভুল হৈছে আপুনি সেইটো আপুনি চেক কৰিব লাগিব যদি বেনিফিচিয়াৰী ষ্টেটাছত কিবা ভুল আছে তেনেহলে সেই ভুলটো আপুনি ঠিক কৰি ল'ব লাগিব বেনিফিচিয়াৰী ষ্টেটাছত আপুনি ল্যান্ড সিডিং ঠিকে আছে নে নাই KYC সম্পূৰ্ণ হৈ আছে নে নাই এইবিলাক চেক কৰিব লাগিব 15 আগষ্টৰ আগত আপুনি এইবিলাক সঠিক কৰি ল'ব লাগিব যদি ভুল আছে প্ৰথমতে বেনিফিচিয়াৰী ষ্টেটাছটো কেনেকৈ চেক কৰে জানো আহক প্ৰথমতে আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিবৰ কাৰণে যিকোনো এটা আপুনি ব্ৰাউজাৰত গৈ পেলাই PM কিষাণ লিষ্ট বুলি পেলাই ক্লিক কৰি দিব আৰু ইয়াৰ পিছত আপোনাৰ বেনিফিচিয়াৰী লিষ্ট বুলি পেলাই এটা অপচন ওলাই আহিব ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এই পৰ্টেলটো খোল খাব ইয়াত প্ৰথমে ষ্টেট সিলেকশ্যন কৰিব ষ্টেট আপুনি অসম সিলেকশ্যন কৰি ল'ব তাৰ পিছত ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্ট আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন ইয়াৰ পৰা সিলেকশ্যন কৰি ল'ব ইয়াৰ পৰা নিজৰ ডিস্ট্ৰিক্টখন সিলেকশ্যন কৰি লোৱাৰ পিছত আপুনি সাব ডিস্ট্ৰিক্ট আছে সাব ডিস্ট্ৰিক্টটো বহাই দিব সাব ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাৰ পিছতে আপোনাৰ ব্লক আহিব ব্লকটো সিলেকশ্যন কৰিব ব্লকটো সিলেকশ্যন কৰাৰ পিছতে আপুনি ভিলেজ আহিব আপোনাৰ নিজৰ ভিলেজৰ ইয়াত গোটেই নামবিলাক আহি যাব আৰু ইয়াৰ পৰা আপুনি নিজৰ ভিলেজৰ নামটো আপুনি সিলেকশ্যন কৰি ল'ব ইয়াত আপোনাৰ নিজৰ নামৰ ভিলেজটো সিলেকশ্যন কৰি দিয়াৰ পিছত গেট ৰিপৰ্টত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ লিষ্টখন ওলাই আহিব আপুনি এই লিষ্টখনত নিজৰ নাম আছে নে নাই আপুনি চাব লাগিব যদি আপোনাৰ নাম এই লিষ্টত নাই তেনেহলে আপুনি পইচা নাপাব সেয়ে আপুনি এই লিষ্টখনত আপুনি ভালকৈ চাব লাগিব আপোনাৰ নামটো আছে নে নাই এই লিষ্টত যদি নাম নাই তেনেহলে আপুনি নো ইয়ৰ ষ্টেটাছত আপুনি যাব লাগিব নো ইয়ৰ ষ্টেটাছত গৈ পেলাই আপুনি চেক কৰিব লাগিব কি ভুল হৈ আছে আপোনাৰ ইয়াৰ বাবে প্ৰথমে আপুনি PM কিষাণ সমৃদ্ধি নিধিত তলত বেনিফিচিয়াৰী ষ্টেটাছ আছে তাত আপুনি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াৰ পিছত পৰ্টেলটো খোল খাব আৰু ইয়াৰ তলত আপুনি দেখিব এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ এই বক্সত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি ইয়াত ভৰাব লাগিব ইয়াৰ পিছতে আপুনি কেপচা এটা আছে এই কেপচাটো আপুনি বক্সত ভৰাব লাগিব তাৰ পিছত আপুনি গেট OTP ক্লিক কৰিব লাগিব গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব এই OTPটো আপুনি ফুলফিল কৰিব লাগিব পুনৰ ফুলফিল কৰাৰ লগে লগে OTPটো আধাৰ লগত লিংক থকা মোবাইলৰ নম্বৰতহে যাব সেয়ে আধাৰ লগত লিংক থকা মোবাইল নম্বৰটো আপোনাৰ লগত ৰাখিব তাৰ পিছতে আপোনাৰ এনেকুৱা ধৰণৰ এখন পৰ্টেল খোল খাব য'ত নেকি আপোনাৰ ষ্টেটাছটো ওলাই পৰিব এলিজিবিলিটি ষ্টেটাছ ইয়াত চাওক আপোনাৰ ল্যান্ড সিডিং ওকে হৈ আছে KYC ওকে হৈ আছে আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ ইয়েছ মানে ওকে হৈ আছে কিন্তু তথাপিও তেখেতৰ বেংকত এতিয়ালৈকে টকা সোমোৱা নাই এনেকুৱা বহুতো ধৰণৰ কেছ আছে যিবিলাক নেকি গোটেই তিনিটা অপচন ওকে হৈ থকাৰ পিছতো বেংকত টকা সোমোৱা নাই ইয়াতে আপোনালোকে চাওক তেখেতৰ সকলোবিলাক ওকে হৈ আছে তথাপিও কিন্তু তেখেতৰ একাউণ্টত পইচা সোমোৱা নাই ইয়াৰ কাৰণটো হৈছে আধাৰ কাৰ্ড বেংকৰ লগত লিংক হৈ আছে নাই এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বেংকত গৈ পেলাই আপুনি চাব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টটো লিংক আছে নাই KYC লাগি আছে নেকি যদি KYC লাগি আছে তেনেহলেও আপোনাৰ একাউণ্টত পইচা নোসোমাব দ্বিতীয় কাৰণটো হৈছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আপোনালোকৰ হ'ব লাগিব যদি একাউণ্টটো আপোনালোকৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ নহয় পোষ্ট অফিচৰ নহয় তেনেহলে একাউণ্টত পইচা সোমোৱাটো অসুবিধা হয় যদি আপুনি বৰ্তমান আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই তেনেকুৱা ধৰণৰ অসুবিধাত ভুগিছে তেনেহলে আপুনি বেংকৰ একাউণ্টটো চেঞ্জ কৰি পেলাই ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আপুনি চেঞ্জ কৰি লওক পোষ্ট অফিচত আপুনি এটা একাউণ্ট খুলি লওক আৰু সেই একাউণ্টটো আপুনি লিংক কৰি দিব আৰু লিংক কৰি দিয়াৰ পিছতে আপুনি মাহে মাহে টকা সোমাবৰ কাৰণে আৰম্ভ হ'ব লিংক আপুনি PM কিষাণ মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব নহলে আপুনি ওচৰৰ CSC চেণ্টাৰ অৰ্থাৎ কম্পিউটাৰ চেণ্টাৰটো গৈ পেলাই আপুনি লিংক কৰিব পাৰিব সেয়ে কম্পিউটাৰ চেণ্টাৰ লিংক কৰি অহাৰ পিছত আপুনি ঘৰত মোবাইলৰ জৰিয়তে এবাৰ চেক কৰিব প্ৰথমতে আপুনি PM কিষাণ সমৃদ্ধি নিধিত ক্লিক কৰিব তাৰ পিছত আধাৰ নম্বৰত ক্লিক কৰিব ইয়াৰ পিছতে এখন পৰ্টেল খোল খাব OTP বেস্ট KYC লিখা আছে আৰু তলতে লিখা আছে আধাৰ নম্বৰটো আপুনি নিজৰ ফুলফিল কৰি দিব আৰু তাৰ পিছত ওকে কৰি দিব ইয়াৰ পিছত দেখিব ইয়াত তলত লিখা আছে KYC ইজ অলৰেডি ডান মানে আপুনি যদি যিখন দোকানত KYC কৰি আহিছিল সকলোখিনি কাম ক্লিয়াৰ কৰি আহিছিল সকলোখিনি কাম যদি ক্লিয়াৰ হৈ আছে তেতিয়াহলে KYC ডান বুলি লিখা আহিব আৰু যদি ভালকে কৰা নাই কিবা ভুল হৈ আছে তেনেহলে
ইয়াত ডান বুলি কৰা নাহে। এতিয়া আপুনি গম পালে যে 18 নম্বৰ কিস্তি ধন পাবলগীয়া হ'লে আপুনি প্ৰথমে বেনিফিচিয়াৰী লিষ্টত নিজৰ নাম চেক কৰিব লাগিব আৰু বেনিফিচিয়াৰী লিষ্টত যদি আপোনাৰ নাম নাই তেনেহ'লে আপুনি নো ইয়ৰ ষ্টেটাছত আপুনি গৈ চেক কৰিব লাগিব যে কি কাৰণে আপোনাৰ নামটো নাই। তাৰপিছত আপুনি নো ইয়ৰ ষ্টেটাছত চেক কৰাৰ পিছত যদি আপোনাৰ নামটো নাই, কিবা কাৰণত একাউণ্টৰ কিবা প্ৰব্লেম হৈ আছে, কিবা খেলিমেলি হৈ আছে, তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টটো চেঞ্জ কৰিব লাগিব আৰু আপুনি পোষ্ট অফিচত এটা বেংকৰ একাউণ্ট খুলি ল'ব লাগিব। এই বেংকৰ একাউণ্টটো আপুনি লিংক কৰিব লাগিব। লিংক কৰাৰ পিছত পুনৰ আপুনি আহি ঘৰত মোবাইলত চেক কৰিব ভালকৈ লিংক হৈছে নে নাই। আধাৰৰ সৈতে লিংক কৰি পেলাই উলিয়াই পেলাই আপুনি চাব, যদি অ'কে আছে তেনেহ'লে গম পাব যে আপোনাৰ টকা সোমাব আৰু লিংক হৈ গৈছে। মোৰ চেনেলটো আপুনি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাবলৈ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।